বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে ভাৰত চৰকাৰৰ অধীনৰ RBI এছিষ্টেণ্ট ভেকেঞ্চিৰ কাৰণে এটা বিজ্ঞাপন আহিছিল। সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে মুঠ ভেকেঞ্চি আছে আপোনালোকৰ 650টা আৰু এই পদখিনি হৈছে এছিষ্টেণ্ট ভেকেঞ্চি আৰু ইয়াৰ কাৰণে আপোনালোকৰ স্নাতক ডিগ্ৰী লাগিব। বয়সটো আপোনালোকে চাওক, ইয়াতে 20ৰ পৰা 28 বছৰ ভিতৰত হ'ব লাগিব। ইয়াৰ অনলাইন আবেদন অলৰেডি হৈ আছে, গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে বিজ্ঞাপনটোৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানিব লাগিব। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে RBI ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এইটো RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকে যদি চাই 650 ভেকেঞ্চি ইয়াতে আছে। আৰু এই নটিফিকেশ্যনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এই নটিফিকেশ্যনটোতে গোটেইখিনি বিতং তথ্য লিখা আছে। আপোনালোকে চাওক, টোটেল ভেকেঞ্চি 650 আৰু ইয়াৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে আপোনাৰ এজটো ইয়াতে আপুনি চাওক 20 পৰা 28ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰীটো আপোনালোকে চাওক, ইয়াতে 29,000 পাৰ মান্থ দিয়া হ'ব। এইটো আপোনালোকৰ মান্থলি চেলাৰীটো। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আপুনি যদি চাই, বেচেলৰ ডিগ্ৰী উইথ 50% মাৰ্ক থাকিব লাগিব। বেচেলৰ হ'ব লাগিব আপুনি BA হওক, BSc হওক, BCom হওক, আপুনি 50% মাৰ্ক লৈ পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপুনি এটা আবেদন মাচুল দিব লাগিব। আবেদন মাচুলটো আপোনালোক 450 ৰুপিজ দিয়া হৈছে। আৰু 50 ৰুপিজটো থাকিব আপোনাৰ SC, ST, PWD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 ৰুপিজ, আৰু বাকী আদাৰ জেনেৰেল আৰু OBC EWS কেণ্ডিডেটসকলৰ কাৰণে 450 ৰুপিজ আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াতে চাওক, আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপিছত মেইন এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ LPT হ'ব। এই তিনিটা প্ৰচেছৰ সহায়ত আপোনালোকক এই পদকেইটাৰ কাৰণে চিলেকশ্যন কৰা হ'ব। জব লোকেশ্যনটো যদি আপোনালোকে চাই, এনিৱেৰ ইন ইণ্ডিয়াৰ বিভিন্ন জেগাত হ'ব। আমাৰ অসমতো ইয়াৰ পদ আছে, বিভিন্ন জেগাত আপোনাৰ অসমৰ কাৰণে পদ আছে। আপুনি এই পদো লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো আপোনালোকক দিয়া হৈছে যে 8 মাৰ্চ 2026। ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো আপোনালোকে ইয়াতে চাওক, 8 মাৰ্চ 2026 তাৰিখে। এতিয়া যদি আপোনালোকে অসমৰ কাৰণে পদ চাই, আপুনি যদি ইয়াতে চাই চাওক, গুৱাহাটী আছে। গুৱাহাটীত আপোনালোক পদ দেখিছে, আপোনাৰ 36 ভেকেঞ্চি ইয়াতে আছে। গতিকে এই 36 ভেকেঞ্চিটো আপুনি আবেদন কৰিব পাৰে। যদি অসমৰ বাহিৰত আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে চাওক, বিভিন্ন ৰাজ্যত এই পদসমূহ আছে। আপুনি যিটো ৰাজ্যতে আবেদন কৰে আপুনি কৰিব পাৰিব। ইয়াৰ গোটেই তথ্যখিনি আপোনালোকক জনাই দিলোঁ। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে RBI, তাতে গৈ আপুনি নটিফিকেশ্যনটো ডাউনলোড কৰি লৈ সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।